বিশ্বকাপ জয়ৰ আনন্দত বিলালে ৫০ কিলো মাংস। দুখীয়া লোকৰ মাজত মাংস বিলালে এজন ব্যৱসায়ীয়ে। সঁচাকৈ প্ৰশংসনীয় পদক্ষেপ জয়ন্ত নাথৰ। খুব ভাল দিন আমাৰ যোৱাকালি যেহেতু আমাৰ ভাৰতীয় ক্ৰিকেট দলটোৱে টি-20 বিশ্বকাপত বিজয়ী হৈছে তাৰ মানে আনন্দত আমাৰ ভাইটি জয়ন্ত নাথে আজি আমাৰ এই অঞ্চলত যিবিলাক মানে গৰীব শ্ৰেণীৰ মানুহ আছে তেওঁলোকক মানে তেওঁ আধা কিলোকৈ মাংস তেওঁ বিনামূলীয়াকৈ দিছে। আচলতে আমি এটা কথাই জানো যে আমি যেতিয়া আমাৰ কিবা এটা আনন্দ মুহূৰ্ত আমি পাওঁ বা বিজয় হওঁ তেতিয়া আমি বিভিন্ন ধৰণে খানা খাই নিজে খাই পইচা উৰাই দিওঁ, কিন্তু জয়ন্তই যিটো মানে আজি কাম কৰিছে পদক্ষেপ লৈছে সেইটো মানে এইটো খুবেই প্ৰশংসনীয়, কাৰণ তেওঁ নিজে আনক খুৱাই তেওঁ আনন্দ লৈছে। এইটো এটা খুব ভাল উদাহৰণ। গতিকে আমি জয়ন্তক ধন্যবাদ দিছোঁ। সাউথ আফ্ৰিকাক পৰাস্ত কৰি বিশ্বকাপৰ খিতাপ দখল কৰি ইতিহাস ৰচনা কৰিলে টীম ইণ্ডিয়াই। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ চুকে কোণে বিশ্বকাপ জয়ৰ আনন্দ দেখা গ'ল এইদৰে। কোনোবাই ৱৰ্ল্ড কাপৰ ফূৰ্তিত যদি নিশা ৰাজপথত নৃত্য কৰিছে, কোনোবাই আকৌ ফটকা ফুটাই হৰ্ষোল্লাস কৰা দেখা গ'ল। মুঠৰ ওপৰত ভাৰতৰ এই জয় প্ৰতিজন ভাৰতীয়ৰ জয়। আৰু তাৰে মাজত গৰিষ্ঠৰৰ এইজন ব্যৱসায়ীয়ে বিতৰণ কৰিলে ৫০ কিলো মাংস। গৰিষ্ঠৰৰ নাওকাটা চকৰ ব্যৱসায়ী জয়ন্ত নাথে মনৰ আনন্দতে দুখীয়া লোকক বিলালে মাংস। চেম্পিয়ন টীম ইণ্ডিয়াৰ নামত দুখীয়াক মাংস বিলাই আনন্দ প্ৰকাশ কৰিলে লোকজনে। গৰিষ্ঠৰৰ পৰা চম্পক চৌধুৰীৰ ৰিপৰ্ট, টাইম 8।